বাইরের কাঙ্গানো দুই লাইন করে আসতে পারে আর খবরা জানা লুপারো দুই লাইন করে কাঙ্গানো বা মিসিং রে গান তুড়িয়ারিয়ে মিসিং রে গান তুড়িয়ারিয়ে এলডিসিএম তুড়িয়ারিয়ে এলডিসিএম দুইয়ারিয়ে থ্যাংক ইউ যদি আমি যিকোনো কাম খুব সুন্দৰভাৱে সুচাৰুৰূপে খুব শৃংখলিতভাৱে কাম কৰোঁ ৰিজাল্ট পোৱা যাগৰো না এই এলডিচিএমটো 2009 চনত সৃষ্টি হৈছিলে 2009 চনত 16 ছেপ্টেম্বৰত সৃষ্টি হৈছিলে এলডিচিএমটো প্ৰথমতে এটা সস্ত সংগঠন নাছিলে এলডিচিএম দ্য লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিছিং লেণ্ডম না ই এটা সামাজিক চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন হে আছিলে যাতে মানুহৰ অধিকাৰৰ কথা লৈ পেলাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব পাৰিব লাগে এমনাম এটা অনুষ্ঠান আছিলে কাৰণ মূল প্ৰাপ্ত অধিকাৰ দেম কাৰণ জনসাধাৰণ মানে স্কেটাৰ ই কেতিয়াও ইউনাইটেড নহয় আপোনাৰ অঞ্চলৰ সমস্যাটোৰ কথাটো যদি সাধাৰণ মানুহে ব্যক্তিগতভাৱে চৰকাৰৰ ওচৰত গৈ পেলাই নিজৰ দাবী উত্থাপন কৰিবলৈ নিজৰ দাবী বিচাৰিলে তেতিয়া এজন মানুহে ইমানখিনি ৰেছপণ্ড নকৰে সেইকাৰণে আমাৰ লক্ষ্য উদ্দেশ্যবিলাক এইটোৱে আছিল যে মই যি ক'লো এলডিচিএমটো অকল সীমাবদ্ধ নহয় আমি বিচাৰিছিলো কি মাটি কি বিচাৰিছিলো এতিয়া দিনত চাকচোন আপোনালোকে ভাবক অমুক তমুক কৰি কিনে সব মাটি লৈ গ'ল মানুহ ভৰ্তি হৈ গ'ল আমাৰ মানুহ সংগ্ৰাম কৰি কৰি চানা ভুজা খাই আছে আমাৰ মানুহৰ মনত চেতনাবিলাক মনে মনে উমি জ্বলে কিন্তু কামে কাজে উমি নজ্বলে এই কাৰণে আমি এই সকলোটো জন্ম দিছিলো যে আমাৰ জুই কৰা নিবাবৰ কাৰণে পানী গাড়ী দৰকাৰ হয় আমি সেইকাৰণে সেইবিলি আমি সেই সংগঠনটো বাছি লৈছিলো যে আমি ফাৰ্ষ্ট কনভেনশ্যন কমিটিৰ উদ্যোগ প্ৰেচিডেণ্ট হিচাপে মই ক'ব বিচাৰিছোঁ যে আজি আন্দোলন কৰি আমি 6 শিডিউল নো ৰেষ্ট লৈ আৰু জাতি মাটি বেঠি লৈ শিক্ষক কিবা আমাৰ শিক্ষাগত অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ বা বানে কামাঙৰ লগত জড়িত হৈ বা TMPKৰ লগত সকলো সমালোচনা কৰি আমি যি নীতি নিৰ্দেশনা আমাৰ ছেক্ৰেটাৰী ছাৰে জনালে যে এই সকলোখিনি আমি একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ সাংবাদিক বন্ধুবৰ্গলৈকো আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ আৰু আজি ইমান বহুত ব্যস্ততাৰ মাজতো আমাৰ আজিৰ সভাখনিক আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি দিবৰ কাৰণে অহাৰ কাৰণে বা বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে অহাৰ কাৰণে আমাৰ ফালৰ পৰা বা এলডিচিএমৰ ফাৰ্ষ্ট কনভেনশ্যন পাৰ্টি লেভেলৰ কনভেনশ্যনৰ ফালৰ পৰা বা উদযাপন সমিতিৰ ফালৰ পৰাও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম কথাটো হ'ল আপোনালোকক এলডিচিএম লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিছিং লেণ্ডৰ উদ্দেশ্য লক্ষ্য আৰু উদ্দেশ্যবোৰক আপোনালোকে নিশ্চয় পেপাৰে মাধ্যমে অৱগত হৈছেই চাগে তথাপিও আমি আজি অৱগত কৰিব বিচাৰিছোঁ লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিছিং লেণ্ডৰ 11 চনত যিটো আমাৰ এটা এজেণ্ডা আছিলে যে আমি সংগ্ৰাম কৰিব লাগিব সংগ্ৰামৰ এটা ৰাস্তা হিচাপে আৰ্মছ ৰেভলিউশ্যনটো বা অস্ত্ৰ ধৰিব লাগিব বুলি তেনেকুৱা এটা ৰিজলিউশ্যন 11 চনতে লোৱা হৈছিলে গতিকে সেইটোক আমি আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ জৰিয়তে গোটেই মিছিং সমাজক বা গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি আৰ্মছ ষ্ট্ৰাগল বা আৰ্মছৰ জৰিয়তে যে আন্দোলন এলডিচিএমৰ জৰিয়তে আৰ্মছৰ আন্দোলন আজিৰ পৰা নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ